প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি জানিম শাওন মাহটো কিয়নো শিৱ ভক্তসকলৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ, কিয়নো শিৱ ভক্তসকলে গোটেই বছৰটো অধীৰ হৈ শাওন মাহলৈ অপেক্ষা কৰি থাকে। এইখিনিতে জনাওঁ যে পঞ্চাংগৰ মতে 2025 চনৰ শাওনৰ মাহ ইংৰাজী 18 জুলাইত আৰম্ভ হৈ আগষ্টৰ 9 তাৰিখে সমাপ্ত হ'ব। সিদিনাখনেই পবিত্ৰ ৰক্ষাবন্ধনো পালন কৰা হ'ব। শিৱ পুৰাণৰ মতে শাওন মাহটো ভগৱান শিৱৰ অতি প্ৰিয় মাহ। এই মাহতে প্ৰভু শিৱ আৰু মাতা পাৰ্বতীৰ মাজত বিবাহ সম্পন্ন হৈছিল। কথিত আছে এই মাহতেই হেনো মাতা পাৰ্বতীয়ে শিৱ প্ৰভুক স্বামী হিচাপে পাবলৈ কঠোৰ তপস্যা কৰিছিল আৰু সাগৰ মন্থনৰ সময়ত নিৰ্গত হোৱা বিষ প্ৰভু শিৱে গলাত কৰণ কৰিছিল, যাৰ বাবে তেওঁৰ শৰীৰৰ উষ্ণতা অভাৱনীয়ভাৱে বাঢ়ি গৈছিল। সেই উষ্ণতা হ্ৰাস কৰিবলৈ দেৱতাসকলে শিৱৰ জলাভিষেক কৰিছিল এই মাহতে, যাৰ ফলত তেওঁৰ শৰীৰৰ উষ্ণতা হ্ৰাস হৈছিল। সেইবাবেই শাওন মাহত শিৱলিংগত জলাভিষেক কৰিব লাগে। শাওন মাহৰ তাৎপৰ্য। এই মাহটো ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। এই সময়ত তেওঁক পূজা কৰিলে বিশেষ আশীৰ্বাদ পোৱা যায়। সোমবাৰৰ তাৎপৰ্য। শাওন মাহৰ সোমবাৰক অতি শুভ বুলি গণ্য কৰা হয় আৰু এই দিনটোত ব্ৰত ৰাখি শিৱৰ পূজা কৰিলে মনৰ কামনা পূৰণ হয়। আধ্যাত্মিক উন্নতি। শাওন মাহত ভগৱান শিৱক পূজা কৰিলে আধ্যাত্মিক উন্নতি হয় আৰু ভক্তসকলে শান্তি আৰু সুখ লাভ কৰে। শিৱ পুৰাণৰ মতে শাওন মাহত শিৱ পূজা কৰিলে সকলো পাপৰ পৰা মুক্ত হয়। এতিয়া জানো আহক ভক্তসকলে শাওন মাহতনো কি কৰিব লাগে। ব্ৰত আৰু উপবাস। ভক্তসকলে শাওন মাহৰ সোমবাৰে ব্ৰত ৰাখিব পাৰে আৰু উক্ত দিনত ফল গ্ৰহণ কৰিব পাৰে। শিৱলিংগত পানী, গাখীৰ, বেলপাত, ধতুৰা আদি অৰ্পণ কৰি ভগৱান শিৱক পূজা কৰিব লাগে। শিৱ পুৰাণৰ আবৃত্তি। শাওন মাহত শিৱ পুৰাণৰ পাঠ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ভগৱান শিৱক পূজা কৰি ধূপ ধূনা চাকি আদি জ্বলাব লাগে আৰু ওম নমঃ শিৱায়ৰ নিচিনা মন্ত্ৰ জপ কৰিব লাগে। শাওন মাহত দান বৰঙণি কৰিলেও শুভ ফল পোৱা যায়। শাওন মাহত সাত্বিক খাদ্য খাব লাগে আৰু তামসিক খাদ্য পৰিহাৰ কৰিব লাগে। শাওনৰ মাহ হৈছে বৰষুণৰ সময়। এইখিনি সময় প্ৰকৃতি ফলে ফুলে জাতিষ্কাৰ হৈ পৰে। সেইকাৰণে শাওন মাহক সেউজীয়াৰ প্ৰতীক বুলিও কোৱা হয়। ভগৱান শিৱৰ প্ৰিয় ৰং সেউজীয়া। সেইবাবে শাওন মাহত সেউজীয়া বস্ত্ৰ পৰিধান কৰিব লাগে আৰু মহিলাসকলে সেউজীয়া অলংকাৰ পৰিধান কৰিলে বিশেষ ফল পোৱা যায়। এতিয়া জানো আহক শাওন মাহত কি কৰিব নালাগে। শাওন মাহত মাছ, মাংস, মদ, নহৰু, পিঁয়াজ আদি সেৱন কৰিব নালাগে। শাওন মাহত তামসিক খাদ্য পৰিহাৰ কৰি চলিব লাগে। শাওন মাহত অতিৰিক্ত তেল আৰু মছলাযুক্ত খাদ্যও পৰিহাৰ কৰিব লাগে। শাওন মাহত বাহী খাদ্য খাব নালাগে আৰু এই মাহত গাৰ্হস্থ্য ধৰ্ম পালন কৰিব লাগে হয়, কিন্তু ইন্দ্ৰিয় সংযম কৰি ৰাখিব লাগে। অতিৰিক্ত হিচাপে শাওন মাহত শিৱৰ 12টা জ্যোতিৰ্লিংগ ভ্ৰমণ কৰাটো অতি শুভ বুলি কোৱা হয় আৰু এই মাহত ভগৱান শিৱৰ ভজন, কীৰ্তন আৰু আৰতি গোৱাটো অতি ফলদায়ক। সৰ্বশেষত সকলোকে ধন্যবাদ জনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। যদি ভিডিঅ'টিৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবে তেন্তে ভিডিঅ'টি লাইক, ছাবস্ক্ৰাইব কৰি মটিভেট কৰিব বুলি আশা ৰাখিছোঁ।